নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। বৰ্তমান শীতকাল আৰু বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি দেখিবলৈ পোৱা গৈছে। কেৰটিনা আৰু ভেলেণ্টিনা নামৰ দুটা নতুন আৰু উন্নত জাতৰ ফুলকবিৰ খেতি কৰিছে মায়ঙৰ দুই কৃষকে। বজাৰত চাহিদা থকা অধিক মূল্যৰ এই কবি দুবিধ দেখাত হালধীয়া আৰু গুলপীয়া ৰঙৰ। সাধাৰণ ফুলকবিৰ যি ধৰণে খেতি কৰা হয় এই একেই পদ্ধতিৰে কৰা হয় কেৰটিনা আৰু ভেলেণ্টিনা নামৰ কবি দুবিধৰ খেতি। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। দাদা নমস্কাৰ। নমস্কাৰ, মোৰ নাম পদ্মেশ্বৰ নাথ। হয়। মোৰ এই আগত যে দেখিছে এইটো ভেলেণ্টিনা বুলি কয়। এইটো গুলপীয়া কালাৰ হয় আৰু হয় ফুলকবি। আৰু এইটো যে দেখিছে এইটো হালধীয়া কালাৰ হয়। এইটো কেৰটিনা আৰু ভেলেণ্টিনা আৰু তাৰ লগতে আছে এইখিনি বকলি তিনিটা কালাৰ হয়। তাৰপিছতে আছে সিফালে বগা ফুলকবি। বিভিন্ন কালাৰ মই কবি খেতি কৰোঁ, কিন্তু কেৰটিনা ভেলেণ্টিনা আজি মই 4 বছৰমানৰ পৰা কৰি আছোঁ। ইয়াৰ কিন্তু যথেষ্ট চাহিদা আছে। মানে আমাৰ কি হয় 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 দেখিবলৈ ভাল আৰু ইয়াতে খাবলৈ ভাল। আৰু আমাৰ যিবিলাক ছাৰহঁতে ছাৰে আমাক কৰিব দিছে তেওঁলোকে কোৱা মতে ইয়াতে যথেষ্ট গুণাগুণ আছে। ইয়াৰ গুণাগুণৰ বিষয়ে হয় হয় এইবিলাকৰ বিষয়ে এইবিলাক খাব লাগে। খালে এইটোত মানে গাজৰ আপুনি এইটো খালে গাজৰ এক্সট্ৰাকৈ খাব নালাগে। তেনেকুৱা মানে ইয়াৰ গুণাগুণ আছে। মই দেখা পোৱা নাজানো যেতিয়া ইমানখিনি বুজাব নোৱাৰিম, কিন্তু হ'লেও এইটো আপোনালোকে ইউটিউবত মাৰি চালে গোটেইখিনি আমাৰ দৰ্শক মণ্ডলীবিলাকে বুজি পাব। ইউটিউবত মাৰি চালে কোনটোত কি গুণাগুণ আছে সেইমতে পাব। এইটোতে আমাৰ এনেই ফুলকবি ধৰক আমাৰ সাধাৰণ ফুলকবি আমি 10 টকা বা 15 টকা 20 টকাত পাওঁ। ইয়াৰ কিবা বিশেষ বেছি দাম বেছি নেকি? হয়, এইটো দাম বেছি। এইটো অলপ ইয়াৰ গুটিৰ দামো বেছি হয় আৰু তাৰ পৰা ইয়াৰ ফলটোৰ দামো বেছি। ধৰক আমাৰ ফুলকবি যদি 20 টকা থাকে ইয়াৰ দামটো 40 টকা থাকিব। হয় হয় আৰু যদি ফুলকবি 30 টকা থাকে ইয়াৰ দাম 60 টকা থাকিব। ইয়াৰ মানে কি কৃষি পদ্ধতিটো একেই নে কিবা বেলেগ আছে? একে হয়। আমাৰ যিটো যেনেকৈ খেতি কৰোঁ তেনেকৈ কৰিব পাৰে। বীজটোৰ দাম বেছি। সাৰ পানী একে দিব লাগে। এইটো খেতি কৰা আমাৰ কৃষকৰ লাভ আছে নহয় জানো? যথেষ্ট লাভ আছে। ধৰক আমি এবিঘা মাটিত 30,000 পুলি ধৰিলে আমি যদি ফুলকবি বেছি যদি আমি 30,000 পাওঁ, আমি এইটো 60,000 পালোঁ। আমি ফুলকবি খেতি কৰিলে যদি আমাৰ 2,000 টকা বীজ কিনিব লাগে, এইটো 4,000 টকা কিনিব লাগিব। মানে পাৰ্থক্যটো সেইখিনিয়ে, কিন্তু বাকীখিনি খৰচা একে সমান হয়। কিন্তু আমি বহুত দেখোঁ যে আমাৰ কৃষকসকলে এনেকুৱা খেতি নকৰে, কিন্তু ফুলকবি খেতিয়ে কৰি থাকে সাধাৰণ যি ফুলকবি। না তেওঁলোকে মানে কি হয় আজিকালি ধৰ এইটো নতুনকৈ আহিছেতো, বহুত খেতিয়কে নাজানে এইটো বিষয়ে, কিন্তু বহুতে আজিকালি জনা হৈছে। যিবিলাকে জনা হৈছে তেওঁলোকে এইটো কৰিছে, আৰু যিবিলাকে জানা নাই বুজা নাই তেওঁলোকেও জানক, তেওঁলোকে আগবাঢ়ি আহক, এইটো কৰক, লাভৱান হ'ব।